ৰাইজে জানে যে এইখন চৰকাৰে ৰাজনীতি যদি কৰিছে মাত্ৰ ক্ষমতা, ধন আৰু মাটি সম্পত্তিৰ বাবে। মাত্ৰ ক্ষমতা, ধন আৰু মাটিৰ সম্পত্তিৰ বাবে বিজেপি দলে ৰাজনীতি কৰি আছে। কিন্তু তেওঁলোকৰ ৰাজনীতি আৰু কংগ্ৰেছ দলৰ ৰাজনীতিৰ মাজত যথেষ্ট পাৰ্থক্য আছে। কংগ্ৰেছ দলে ৰাজনীতি ক্ষমতা কাৰণে নহয়, কংগ্ৰেছ দলে ৰাজনীতি অসমৰ ভিতৰত শান্তি, উন্নতি, প্ৰগতি থাকক, আমি তাৰ বাবে আমি ৰাজনীতি কৰোঁ। আজি মণিপুৰত আমি দেখা পাইছোঁ যে মণিপুৰত বিজেপি RSSৰ ৰাজনীতিৰ বাবে আজি মণিপুৰৰ ভিতৰত দুভাগ হৈ গৈছে। ভায়েকৰ ককায়েকৰ মাজত সংঘাত সৃষ্টি হৈছে। আৰু সেইকাৰণে এতিয়া অসম প্ৰদেশ কংগ্ৰেছ দলৰ ওপৰত গধুৰ দায়িত্ব যে আমি অসমখনত দ্বিতীয় মণিপুৰ আমি হ'বলৈ নিদিওঁ। আমালোকৰ মাজত যি ভাতৃত্বৰ ভাৱ, যি সম্প্ৰীতিৰ ভাৱ, যি সমন্বয় ভাৱ, আমি কোনো বাহিৰা শক্তি আমি আমাৰ নিজৰ এই সম্পৰ্কটো আমি ভাঙিবলৈ, চুৰমাৰ হ'বলৈ আমি নিদিওঁ। বিজেপি আৰু RSSৰ চেষ্টা থাকিবই যে কেনেদৰে অসমৰ মানুহৰ মাজত সংঘাত সৃষ্টি কৰা যায়। আৰু এই ক্ষেত্ৰত অসমৰ জনসাধাৰণক সতৰ্ক হ'ব লাগিব, সজাগ হ'ব লাগিব। RSSৰ মানুহ অসমৰ মাজত ঘূৰি আছে। RSSৰ কাডাৰ বিভিন্ন ৰাজ্যৰ পৰা বাহিৰৰ মানুহবোৰ এতিয়া লাহে লাহে অসমত তেওঁলোকে শিবিৰ পাতিছে। আৰু শিবিৰ পাতি তেওঁলোকৰ উদ্দেশ্য এটাহে যে কেনেদৰে অসমৰ সমাজৰ মাজত তেওঁলোকে কাজিয়া লগাব পাৰে, সংঘাত সৃষ্টি কৰিব পাৰে। আৰু এই ক্ষেত্ৰত আমি অসম আৰক্ষীক আমি অনুৰোধ জনাইছোঁ, বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে বিভিন্ন ৰাজ্যৰ পৰা যে RSSৰ কাডাৰবোৰ অসমৰ চুকে কোণে বিভিন্ন গাঁৱৰ ভিতৰত সোমাইছে, তেওঁলোকৰ ওপৰত চকু দিয়ক আৰু তেওঁলোকৰ তালিকা বনাওক। আমি দেখিছোঁ বিভিন্ন ৰাজ্যত, মধ্য প্ৰদেশত আমি দেখা পাইছোঁ যে মন্দিৰৰ বাহিৰত, ধৰ্মীয় অনুষ্ঠানৰ বাহিৰত কোনোবা দুষ্টিকাৰী তাত মাংস পেলাই থৈ গৈছে, পুলিচে তদন্ত কৰে, মানুহ ধৰে, মানুহ ওলাই বিজেপিৰ হয়, মানুহ গম পাওঁ RSSৰ মানুহ। এয়া হৈছে তেওঁলোকৰ ৰাজনীতি। ক্ষমতাৰ কাৰণে নিজৰ মন্দিৰৰ আগতে তেওঁলোকৰ প্ৰদূষিত এটা বাতাবৰণ সৃষ্টি কৰিব পাৰে। ক্ষমতাৰ কাৰণে সংঘাত সৃষ্টি কৰিবলৈ হ'লে, বিভাজন সৃষ্টি কৰিবলৈ হ'লে তেওঁলোকে যিকোনো পৰ্যায়লৈ যাব পাৰে। আৰু সেইকাৰণে অসম আৰক্ষীৰ দায়িত্ব, যদি অসমখন ভাল পায়, অসমখনৰ ভিতৰত শান্তি বজাই ৰাখিবলৈ বিচাৰে, সংবিধানৰ মৰ্মে যদি আপোনালোকে কামখিনি কৰিবলৈ বিচাৰে, বাহিৰৰ পৰা যে RSS বজৰং দলৰ মানুহবোৰ সোমাইছে তেওঁলোকৰ ওপৰত চকু দিয়ক। বিভিন্ন ৰাজ্যত আমি দেখা পাইছোঁ, কেতিয়াবা ৰাজস্থানত, কেতিয়াবা মধ্য প্ৰদেশত, কেতিয়াবা উত্তৰ প্ৰদেশত, কেতিয়াবা বিহাৰত মন্দিৰৰ সন্মুখত তেওঁলোকে প্ৰদূষিত কৰিব আৰু ধৰা পৰিব বিজেপিয়ে মানুহ হয়। আৰু এনেকুৱা স্থিতি তেওঁলোকে অসমখনৰ ভিতৰতো কৰিবলৈ বিচাৰিছে। আৰু আমি সজাগ হ'ব লাগিব। তেওঁলোকে আমাক উত্তেজিত কৰিবলৈ চেষ্টা কৰিব, কিন্তু আমি আইন শৃংখলা মানি ভাৰতীয় সংবিধানৰ প্ৰতি সন্মান যাচি আমি একত্ৰিত হ'ব লাগিব। আমি নিজকে উত্তেজিত হ'বলৈ নিদিওঁ। আমি ঠাণ্ডা মগজেৰে আমি আগবাঢ়ি যাম। আৰু মই কৈছোঁ, এই তেওঁলোকে যদি ভাবে যে পুলিচৰ ভয় দেখায়, প্ৰশাসনৰ ভয় দেখায়, কংগ্ৰেছ দলৰ কৰ্মীখিনি যদি বহি যাব, ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিব, পঞ্চায়তত তেওঁলোকে যি কৰিলে আকৌ তেওঁলোকে বিধানসভাত কৰিব, এইবাৰ মই
যুঁজ এখন হ'ব প্ৰত্যেক কংগ্ৰেছ কৰ্মী এবাৰ সজাগ হৈছে পঞ্চায়ত নিৰ্বাচনত প্ৰশাসনৰ জৰিয়তে যেনেকৈ আমাক বহাই থলে যেনেকৈ আমাৰ কৰ্মীখিনিক তেওঁলোকে ঘৰৰ মাজত আবদ্ধ কৰি ৰাখিলে আমি থানাত আমি প্ৰত্যেক আৰক্ষীৰ ওপৰত আমি আইনী নিজৰ এটা টিম লগাই আমি কোনো চৰকাৰী বিষয়াক